নমস্কাৰ আত্মনিৰ্ভৰশীল আসাম অভিযান 2.0 ত আপোনালোকে কেনেকৈ অনলাইন কৰিব লাগে A to Z প্ৰসেস এই ভিডিঅ'ত আপোনালোকক দেখাই দি আছো আপোনালোকে স্কিম নকৰাকৈ হেকলৈকে ভিডিঅ'টো চাব আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব cmaa.assam.gov.in নতুবা মই ডেসক্ৰিপচনত লিংক দিছো তাত গৈ আপোনালোকে ওপেন কৰি ল'ব পাৰিব ওপেন কৰাৰ লগে লগে এনেকৈ ব্ৰাউজাৰটো দেখুৱাব ইয়াতে ৰেজিষ্টাৰ কৰোতে যোনটো মোবাইল নাম্বাৰ দিছিলা এটো মোবাইল নাম্বাৰটো দিব লাগিব লগতে পাসওয়াৰ্ড বা ওটিপি দিব লাগিব মই ইয়াত ওটিপি বেসিছত ওপেন কৰিছো ইয়াত সেন্ড কৰি দিব লাগে ওটিপি সেন্ড কৰাৰ লগে লগে এনেকৈ আহি যাব ইয়াত ওটিপি টো দিব লাগিব আৰু ক্যাপচাৰটো দি সাবমিট অপচনত সাবমিট কৰিব লাগিব সাবমিট কৰাৰ লগে লগে এনেকৈ ব্ৰাউজাৰটো আহি যাব আগতে যোন কেটা এপ্লিকেশন কৰিছিলে সেই কেটাৰ কাৰণে এনেকৈ দেখাব ইয়াতে আপোনালোকে সাবমিট ইওৰ এপ্লিকেশনত গৈ সাবমিট কৰি ল'ব লাগিব সাবমিট কৰাৰ লগে লগে এনেকৈ ওলাই যাব আগত যিমানখিনি ডিটেইল দিছিলে এই গোটেই কেটা ডিটেইল ইয়াত অটোমেটিক ওলাই আহিব ইয়াতে আপোনালোকে তললৈ আনিব এনেকৈ তললৈ অহাৰ লগে লগে আপোনালোকে দেখা পাব বিজনেস ইনফৰমেশন ইয়াত বিজনেস ইনফৰমেশনত আপোনালোকে নো সিলেক্ট কৰিবা কিয়নো ইয়াত কারেন্ট এমপ্লয় hudiছে হেতুৰ কাৰণে নো সিলেক্ট কৰিবা নেক্সট hudiছে আৰ ইউ ফাৰ্স্ট এন্টাৰপ্ৰেনাৰ যদি হয় আপোনালোকে ইয়েস কৰিব নহলে নো কৰিব নো কৰাৰ লগে লগে এনেকৈ আহি যাব আপোনালোকে কি কৰি আছিল আগতে এইকেটা দিব লাগিব ইয়াত তাৰ পিছত ইয়াত ডেসক্ৰিপচনটো দিব লাগিব আগতে এই এপ্লিকেশনটো একো কৰা নাছিল হেতুৰ কাৰণে মই এটো ইয়েস কৰি লৈছো নেক্সট আহি গল আপোনালোকৰ বিজনেস এক্টিভিটি ইয়াত hudiছে এক্সিস্টিং নে প্ৰপ'জ যদি হে ইয়াত এক্সিস্টিং দেখায় কোড আছে কি কথা এই কেতিয়াৰ পৰা আছে এই গুটি কেটা দেখাব লাগিব যদি হে আপোনালোকৰ আগৰ পৰা নাই তেতিয়া প্ৰপ'জ দিব প্ৰপ'জ দিয়াৰ লগে লগে এনেকৈ আহি যাব ইয়াত আপোনালোকে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব এটো ইয়াত দিব লাগিব নেক্সট আহি গল আপোনালোকৰ দোকানটোৰ নাম কি দিবা এইটো নাম ইয়াত দিব লাগিব নেক্সট আহি গল আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিছা তেনেহলে প্ৰপাৰ্টি দিব নেক্সট আহি গল আপোনালোকৰ এড্ৰেছ আপোনালোকে এই এড্ৰেছত আপোনালোকে যত বিজনেসটো আৰম্ভ কৰিম বুলি ভাবিছা তাৰ এড্ৰেছ দিব লাগিব ইয়াত দুনিয়াকে এড্ৰেছ কেটা ফিল আপ কৰিবা আপোনালোকে যদি ইয়াত নতুনকৈ বিজনেস কৰিম বুলি ভাবিছা তেনেহলে নো কৰিবা যদি আগৰ পৰা আছে ইয়েস কৰিবা ইয়েস নেক্সট আহি গল আপোনালোকৰ এড্ৰেছ ইয়াত যোনটো আপোনালোকৰ ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ডৰ এড্ৰেছ আছে হেতু দি দিবা নেক্সট আহি গল আপোনালোকৰ বেনিফিচিয়াৰী ডেসক্ৰিপচন ইয়াত বিজনেসটো আপোনালোকে কেনেকৈ আগবাঢ়িব বিচাৰিছা হেতুৰ বিষয়ে আপোনালোকৰ 100 to 500টা ওয়াৰ্ডৰ ভিতৰত লিখিব লাগিব এটো বিষয় যদি আপোনালোকক লাগে মোক কমেন্ট বক্সত কমেন্ট কৰিব মই আপোনালোকক সহায় কৰিম আপোনালোকৰ সেক্টৰটো যদি চেঞ্জ কৰিব বিচাৰে তেনেহলে ইয়েস কৰিবা নহলে নো কৰিবা নেক্সট আহি গল আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে ইয়েস কৰি আপলোড কৰি ল'ব নহলে নো কৰি আপোনালোকে এপ্লাই কৰিবা এই প্ৰজেক্ট ৰিপৰ্টটো কেনেকৈ বনাব লাগে যদি লাগে মোক কমেন্ট বক্সত কমেন্ট কৰিবা নহলে আপোনালোকে ইয়াত ডাউনলোড অপচনত গৈ ডাউনলোড কৰি ল'ব ইয়াত ডাউনলোড অপচনত যোৱাৰ লগে লগে এনেকৈ পেজটো আহি যাব ইয়াত গোটেই কেটা সেক্টৰ দিয়া আছে ইয়াৰ পৰা ডাউনলোড কৰি আপোনালোকে বনাব পাৰিব নেক্সট আহি গল প্ৰপ'জ প্ৰজেক্ট কোৰ্স ইয়াত যেহেতু আপোনালোকে less than 2.5 লাখ সিলেক্ট কৰিবা নেক্সট আপোনালোকে ইয়াতে ডিপিআৰ এমাউন্ট বঢ়াব নেক্সট আহি গল লেণ্ডৰ বিষয়ে ইয়াত আপোনালোকে ইয়েস কৰিবা ইয়েস কৰাৰ লগে লগে এনেকৈ অপচনটো আহি যাব তাৰ পিছত ইয়াত ওনাৰ চেক কৰিবা ওনাৰ চেক কৰি ইয়াৰ পিছত আপোনালোকে ফাইলটো আপলোড কৰিব আপলোড কৰাৰ পিছত নেক্সট আপোনালোকে সিমিলাৰ সেক্টৰত নো কৰিব নেক্সট আপোনালোকে ট্ৰেইনিং থাকিলে ইয়েস কৰিব নহলে নো কৰিব নো কৰাৰ পিছত আপোনালোকে নেক্সট আপোনালোকে এই গুটেই কেটা বক্সত সিলেক্ট কৰিব আদাৰ্সৰ বাহিৰে নহলে আদাৰ্স দিয়াৰ লগে লগে ইয়াত দিব লাগিব
ট্ৰেইনিঙৰ কিবা মেনশ্যন কৰিব লাগিব নেক্সট আহি গ'ল আপোনালোকে যিমান মানুহ ৰাখিব বিচাৰে এই গোটেইকেইটা ইয়াত নাম বঢ়াব লাগিব আপোনাৰ সৈতে লগতে কিমান কিলো ৱাৰ্ডত কাৰেণ্ট লাগিব এইটো ইয়াত দিব লাগিব নেক্সট আহি গ'ল ডিগ্ৰেডেশ্যন ইয়াত আপোনালোকে এই বক্সত ক্লিক কৰি সেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াত এছ কৰি ল'ব নেক্সটত আহি গ'ল গোটেইকেইটা ডকুমেণ্ট আপলোড কি ডকুমেণ্ট আপলোড কৰিব লাগিব ইয়াত গোটেইকেইটা দিয়া আছে এইটো আপলোড কৰি মিলি আপোনালোকে সেভ এণ্ড নেক্সটত যাব লাগিব নেক্সট কৰাৰ লগে লগে এনেকৈ গোটেইকেইটা আহি যাব অহাৰ পিছত ইয়াত সাবমিট অপশ্যনত সাবমিট কৰি ল'ব লাগিব সাবমিট কৰাৰ লগে লগে এনেকৈ এনৰলমেণ্ট নম্বৰটো আহি যাব এই ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই ল'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ